টেকা অলপ পৰে এতিয়াতো গা নাপাওঁ মৰমে হৈ আছোঁ কোনবিলা মৰিম গা নাপাওঁ আৰু প্ৰায় আমি দিনত মৰা বুলি ভাবছোঁ ৰাতিহে মৰিম সেনেকুৱাও হ'ব পাৰে গতিকে সেই সময় এটা আহে কাম গতিকে সেই সময়ত কাহে স্থিৰ কৰিব নোৱাৰে তথাপিও হুকুমনি পৰীক্ষিত এটা শুনাইছে যে কি ধৰণে গতি উঠিব আৰু কিন্তু এতিয়া তেওঁক ৰাসলীলাৰ কথা শুনাইছে 12 নম্বৰ কীৰ্তন ৰাম কৰে ৰাসগেলি গোপাল গোপী সংগে হৰিবৰ নিৰন্তৰ তাৰমানে গোপীবিলাকে যমুনাৰ পাৰত কৃষ্ণক লৈ ৰাসলীলা কৰিছে আৰু ৰাসলীলা কৰোঁতে এই একদম নিৰন্তৰ মানে শুদ্ধ অন্তৰ একো নাই ইয়াত তেওঁলোকৰ মনত এই হৰিবৰ ফুকনি গদতি পাছে গোবিন্দত হিতে আৰম্ভিলা ৰাস ক্ৰীড়া গোপিকা হিতে গোপী মাজে ভৈৰৱ মাধৱ প্রবর ক্রীড়া কোথা রাখ ক্রীড়া মহোৎসব ভৈলন দমন বুলাকাৰ হাতে গলে ধৰি কবে মলে মকেছে আলিম দিয়াছে হৰি আকিলা হোভাই জগত দেব বেনুমানে জুৰিয়া আকাশ আকি হুকমিনীয়ে পৰীক্ষিতক ক'লে গোবিন্দই গোপীসকলৰ লগত ৰাস ক্ৰীড়া কৰি বা কৰিছে বা আৰম্ভ কৰিছে তাৰে দুইগৰাকীৰ মাজত মানে দুইজনৰ মাজত ভগৱতৰ মাজতে মানে দুইজনৰ এইকাৰণে হৈছে একজনক ভাল পোৱা নাই গোটাকে ভাল পায় গতিকে দুইজনৰ মাজতে আছে এই ধৰণে উৎসৱটো আৰম্ভ তেওঁলোকৰ ঘূৰণীয়াকৈ এটা চক্ৰ তৈয়াৰ কৰি নিজ হাতেৰে এখন আনগৰাকীৰ ওপৰত মানে গলত কি পিন্ধাই দিছে মালা পিন্ধাইছে আৰু গলত হাতেদি ধৰছে ঠিক তেনে অৱস্থাতে প্ৰত্যেকেই ভাবিছিল যে ভগৱন্ত হৰিয়েহে তেওঁক আলিঙ্গন কৰিছে এইখিনি কৰাতে মানে ভাবিছিল যে ভগৱন্তই মোক সামৰি ধৰিছিল যিমানবিলাক দেৱতা আছিল সকলোৱে আকাশী জাহাজ লৈ আকাশ জুৰি হবা ৰিজাসহ মানে আকাশৰ দেৱতাবিলাকে এই লীলা যেন চাবাহে আছিল এই বুলি ভাবছে আৰু মাধৱৰ ৰাসক্ৰীড়া চাৱে এক দৃষ্টি বাৱে দেৱ দুন্দভি কৰিয়া পুষ্প বৃষ্টি প্ৰধান গন্ধৰ্ব অপেশ্বৰা ৰায়ে সহিত মহাৰংগে গাৱে গোবিন্দৰ গুণগীত তাৰমানে দেৱতাসকলেও একান্ত দৃষ্টিৰে ভগৱন্তৰ ৰাস চাইছিল আৰু দেৱতাসকলে দুন্দভি মানে বাদ্য বাজনা থাকে দুন্দভি সেই বাজাইছে আৰু পুষ্পবৃষ্টি পূজা কৰিছে মানে ফুল ছটিয়াইছে প্ৰধান গন্ধৰ্বই মানে প্ৰধান গায়কে গান গাইছে আৰু উপেশ্বৰীবিলাকৰ সৈতে মহা আনন্দৰে গানো গাইছে নাচিছে কৃষ্ণ হমে নাচে হবে সন্তোষে গোপিনী বলয়া নুপুৰ বাজে জনকে কিংকিনী প্ৰকাশ কৰয় কৃষ্ণ গীতৰ মধ্যত সুবৰ্ণ মণিৰ মাজে যেনে মৰকত তেতিয়া গোপীসকলে ইমান আনন্দ পাইছিল মানে সন্তোষ পাইছিল কৃষ্ণৰ সৈতে নাচিবলৈ ধৰিলে আৰু হাতৰ খাৰু নুপুৰ মালা ঝুমুকা এইবিলাক শব্দ বাজি মানে ৰাস্তাতে বাজবা ধৰিলে দেহাত ভৰিত আছে ঝুমুকা মানে কি কয় পায়ল হাতত ঝুমুকা থাকে না সেইবিলাক নাচতে বাজবা ধৰে ঠিক সেই সময়তে গোপীসকলৰ মাজত কৃষ্ণ প্ৰকাশি উঠিল মানে সেই সময়তে মানে তেওঁলোকে কৃষ্ণকে ভাবি আছিল তাতে কৃষ্ণ জানো আবিৰ্ভাৱে হয় এনেকৈ ভাবছে যেনেকৈ সোণাৰ মণিৰ মাজত নীল বৰণীয়া মৰকৰ মণি মানে কি কয় মানে বাখৰ খোৱা বুলি কয় না তাকে সেইটোৱে দেখা পাইছে ৰাম কৃষ্ণ সম ৰংগে আতি নাচে গোপী জাক নানা ভংগী চৰণ চলায়া ফুৰে পাক মস্তকন চাৰে তুলি কৰি লয় লাখ যুগ যুগ খেতিকা
কটাকে করে জলমল কুণ্ডল গলত আঁকি পরে আকে কি কঙ্কাল স্তনর বস্ত্রে পিছিল মেখলা কপা মুখে ঘর্ম জল গাৱে কৃষ্ণ গুণগীত গোবিন্দা গোপিকা হক কৃষ্ণৰ অসংখ্য মূৰ্তি জলে মেঘনয়ন প্ৰকাশে বিজুলি যেন তাতে গোপীচয় ধৰ্ম জলে কণিকা গৰ্জনে ভৈল গীত আকাশৰ পৰা দেৱে দেখে বিপৰীত কৃষ্ণ সংগে ৰংগে গোপীবিলাকৰ সৈতে আনন্দ মনে কৃষ্ণ লগত নাচিবাৰ হয় মানে কৃষ্ণৰ লগত আৰু বিভিন্ন ভংগীয়া মানে এই মুদ্ৰা বুলি কয় আমাৰ হেৰি সেইবিলাক দি তেওঁ চাৰিওফালে নাচি ফুৰি লয়লাস এই ভাৱবিলাক আৰু হাত ওপৰলৈ তুলি তেওঁলোকক নাচি থাকি চকু চেলাৰি ওপৰলৈ তুলি মানে এই চকুৰ চাৱাৰ হেৰি আছে নহয় সেইবিলাক চাৱনিৰে কৃষ্ণক চাই তেওঁলোকে নাচি থাকে মানে কৃষ্ণখনে সদায় চাই আছে আৰু মালাডাল বনৰ ফুলৰ আছিল এতিয়া কৈছে জলমল কুণ্ডল গলত আশে পৰি এই ফুলৰ মালাডাল গলত আছিল আশে কৃষ আশে কৃষ মানে কি আছে ক্ষীণ কঁকাল মানে অলপ সৰু কঁকাল পায় গতিকে কঙ্কাল স্তনৰ বস্ত্ৰ লৰে কঁকাল মানে কোমৰ আৰু এই শৰীৰটো লৰে আৰু শিথিল মেখেলা খোপা মুখে ঘৰ্ম জল আৰু সৰু সেই মানে শিথিল দুৰ্বল দেহা বুলি কৈছে তাতে ঘামৰ দ্বাৰা ঘৰ্মজল ঘামজল মুখমণ্ডলত মানে ঠিকছে ওলাইছে গোপীসকলে যে কৃষ্ণৰ গুণ গীত গাইছে বা গাই আছে এই গৰম আমি যে গৰম কওঁ সেইকাৰণে নাম চাম গালি যে গৰম ধৰা বুলি কয় দানা পায় এইখিনি সময়ত তেওঁৰ হেৰিতে থাকে ধ্যান তেওঁৰ ধ্যান থাকোঁতে গৰমটা দানা পায় নহ'লে ইমান গৰম কৰি আমিতো গৰম গৰমে কৰি আছোঁ এলা যদি নাচবা লগা হয়তো সেইখিনি সময়ত কিন্তু তাই দানা পায় গৰম না কি তাই দানা পায় কিন্তু যেতিয়া শেষ হ'ব মানে তাৰ ধ্যানটা যেতিয়া শেষ হ'ব সেলা কিন্তু তাই গৰম বুলি অনুভৱ কৰে কিন্তু বাকী সময়ত তাই গৰম বুলি অনুভৱ সেইকাৰণে এতিয়া ঘৰ্মজলত মুহূৰ্তে কিবা হৈ গৈছে কিন্তু আমি অনুমান কৰা নাই যে ইমান গৰম হৈছে মানে কৃষ্ণৰ ভক্তিত কৃষ্ণৰ প্ৰেমত মতলীয়া হোৱাৰ কাৰণে পাহৰি গৈছে গতিকে তেওঁলোকে দেখিছে যে কৃষ্ণৰ অসংখ্য মূৰ্তি এই ঘামৰ মাজতে কিন্তু তেওঁ জ্বলি থকা বুলি কৈছে আৰু তেওঁ মুদ্ৰা দিছে মানে ভংগীমাবিলাক দিছে ভংগী মেঘৰ ডাৱৰৰ নিচিনা দেখিছে মানে এই যে আজিকালিতো হেৰিবিলাক দেখাই পৰ্দাত দেখুৱাই একদম একজাকেঙাই লাগে গতিকে সেইবিলাক বিজুলীৰ নিচিনা কৰি দেখায় আৰু তাৰ মাজতে সেই পানীৰ কণিকা মানে ঘামৰ কণিকা ঘৰ্মজলত আৰু সেই যে গিৰগিৰাই হিৰহিৰাই আকাশৰ পৰা সেইবিলাকো দেখাইছে গতিকে আকাশত দেৱতাবিলাক কিন্তু বিপৰীত দেখায় পৃথিৱীত যেনে কৃষ্ণ মানে স্বৰ্গৰ পৰা মন্ত্ৰত আছে না বেলেগ দেখা পাইছে আকাশৰ পৰা দেৱতাসকলে আচৰিত ধৰণে চাইছিল কৃষ্ণৰ আলিংগিন পায়া অশেষ হৰিক কৃষ্ণ গুণ গীত পুলক পুৰী লেপ দশ দিশ এহিমতে নিত্য গীতে কৃষ্ণক টুকিলা সাধু সাধু বুলিয়া মাধৱে